বাৰিষা অহাৰ পূৰ্বেই ৰাজ্যৰ বাটপথসমূহৰ এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। সমান্তৰালকৈ কাছাৰতো দেখা গৈছে যে কাছাৰৰ যিসমূহ বাটপথ আছে এই বাটপথসমূহে এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে, মৰণ ফান্দত পৰিণত হৈছে ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি বিভিন্ন পথ সমূহ। আৰু মই বৰ্তমান উপস্থিত আছো শিলচৰ আইজল ৰাষ্ট্ৰীয় ঘাইপথত, আৰু মই আপোনালোকক এটা দৃশ্য দেখুওৱাৰ চেষ্টা কৰিম। ইয়া হৈছে শিলচৰ আইজল যি ৰাষ্ট্ৰীয় ঘাইপথ আছে এই ঘাইপথৰ কৃষ্ণপুৰ অঞ্চলৰ এই দৃশ্য আপোনালোকে দেখি আছে যে যোৱা একমাহ ধৰি এইদৰে কৃত্ৰিম বানপানীৰ কবলত আছে এই ৰাষ্ট্ৰীয় ঘাইপথৰ এই কৃষ্ণপুৰ অঞ্চল। দীৰ্ঘদিনৰ পৰা এইদৰে এই পথটো প্ৰায় এককাল পানী হৈ আছে, যদিও কাণচান নাই বিভাগীয় আধিকাৰিক সহ কাছাৰ জিলা প্ৰশাসনত। ফলত ইয়াতে দুৰ্ভোগ ভুগি আহিছে সাধাৰণ পথচাৰী সহ স্থানীয় ৰাইজসকলে। আর আপোনালোকে দেখি আছে কি এক দৃশ্য, যেনে সাধাৰণতে যেনে বানপানী হলে যেনে দৃশ্য পৰিলক্ষিত হয়, ঠিক তেনে এক দৃশ্য ইয়াতে আপোনালোকে দেখি আছে। ৰাষ্ট্ৰীয় ঘাইপথ এই যিটো পথ দি মই গৈ আছো বৰ্তমানে আপোনালোকে দেখি আছে, এই পথটো হৈছে শিলচৰ আইজল যি ৰাষ্ট্ৰীয় ঘাইপথ আছে এই ঘাইপথৰ এইটো দৃশ্য। দীৰ্ঘ একমাহ ধৰি এইদৰে জলমগ্ন হৈ আছে এই ৰাষ্ট্ৰীয় ঘাইপথটো, কিন্তু এতিয়ালৈকে কাছাৰ জিলা প্ৰশাসন বা NHI ফালৰ পৰা কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। ইয়াৰে স্থানীয় ৰাইজ সহ পথচাৰীসকলে বহু দুৰ্ভোগ ভুগি আহিছে। আপোনালোকে দেখি আছে যিসমূহ যান বাহন আছে এই যান বাহনসমূহ অতি কষ্টৰে পাৰাপাৰ কৰি আছে জীৱনৰ ঝুঁকি লৈ। প্ৰতিদিনেই এই ৰাষ্ট্ৰীয় ঘাইপথটোৰ এই কৃষ্ণপুৰ অঞ্চলত বহু দুৰ্ঘটনা সংঘটিত হৈ থাকে। প্ৰতিদিনে ইয়াতে দীৰ্ঘ যান জঁটৰ সৃষ্টি হৈ থাকে। ফলত যি সাধাৰণ ৰাইজ আছে এই ৰাইজসকলে দুৰ্ভোগ ভুগি আহিছে। আৰু এইদৰে দেখা গৈছে এতিয়া যে এই যোৱা একমাহ ধৰি ইয়াৰে স্থানীয় ৰাইজ সহ পথচাৰীসকলে ইয়াতে দুৰ্ভোগ ভুগি আহিছে, কিন্তু কাণচান নাই বিভাগীয় ফালৰ পৰা। আৰু এই দৃশ্য মই বৰ্তমান যিটো দৃশ্য আপোনালোকক দেখাইছো এই দৃশ্য হৈছে শিলচৰ আইজল যি ৰাষ্ট্ৰীয় ঘাইপথ আছে এই ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্য। কৃত্ৰিম বানপানীৰ কবলত আছে এই ৰাষ্ট্ৰীয় ঘাইপথটো, ফলত দুৰ্ভোগ ভুগি আহিছে ইয়াৰে স্থানীয় ৰাইজ সহ পথচাৰীসকলে।